বৰা চাউলবিলাক ৰ'দত আপোনালোকে ৰ'দ দি ল'ব দেই। এনেকৈ সাজ বনোৱাৰ আগত আমাৰ আহোম মানুহ বিহু পাইছেহি আৰু আমাৰ মৃতকত সাজে দিয়া হয়, আমাৰ সাজিয়ে সকাম কৰা হয়। সেইকাৰণে এনেকৈ বৰা চাউলটো মই কি কৰিছোঁ, এইখিনি অৱশ্যে খুৰীহঁতৰ ঘৰৰ পৰা আনিলোঁ, খুৰীয়ে দিলে, মই ধান খুন্দাব পৰা নাই। বৰা চাউলখিনি এনেকৈ চোকা ৰ'দত এক ৰ'দ শুকুৱাই ল'ব দেই। চাউলবোৰ হয়তো সেমেকিও থাকিব পাৰে, তেতিয়া সাজটো অকণমান বেয়া হয়। সেইকাৰণে চাউলখিনি এনেকৈ ধুনীয়াকৈ ৰ'দত শুকুৱাই ল'ব। এনেকৈ মই পাতলকৈ মেলি দিছোঁ, ধুনীয়াকৈ এনেকৈ পাতলকৈ ধুনীয়াকৈ মেলি দিব, ধুনীয়া হ'ব এনেকৈ। তাৰপিছতে মই এয়া কি হয় গম পাইছেনে আপোনালোকে? এইবোৰ কি হয় বাৰু কওকচোন? এইখিনিও ৰ'দত দি লৈছোঁ অকণমান, ইয়াৰ লগৰে হয় এইখিনি অৱশ্যে কি বুলি কয় কওকচোন, সাজৰ মেইন দৰৱটো এইটো নহ'লে সাজ নহয়, কেতিয়াও সাজ নহয়। এই বস্তুটো লাগিবই। এটা লাডুত মই 2 টকাকৈ আনিলোঁ ওচৰৰে পৰা। তাই খুব ধুনীয়া, মই যোৱা বছৰৰ তাৰ পৰাই দৰৱ আনিছোঁ। আগতে দৰৱ আনিছোঁ বেলেগৰ পৰা, কিন্তু একদম সাজবিলাক টেঙা টেঙা হয়, ভাল নহয়। দৰৱবিলাকো আপোনালোকে এক ৰ'দ দি ল'ব দেই। দৰৱবিলাকো সেমেকি থাকে নহয়, বহুত দিনতে বনোৱা থাকে, সিহঁতে কেতিয়াবাই বনোৱা ভৰাই থৈ দিয়ে নহয় জানো। সেইকাৰণে আপোনালোকে দৰৱবিলাকো এৰ'দ দি ল'ব, তেতিয়া সাজ খুব ধুনীয়া হয়। যোৱা বছৰৰ পৰা মই আনিছোঁ, সাজ কিন্তু খুব ধুনীয়া হৈছে। সেইকাৰণে মই তাৰ পৰাই এতিয়া আনি আছোঁ। যোৱা বছৰ নহয়, তাৰ আগৰ বছৰ, আজি 2 বছৰমানে হ'ল মই সেই তাইৰ পৰাই দৰৱ আনি সাজ বনাইছোঁ। খুব ধুনীয়া হয় দৰৱবিলাক, খুব ধুনীয়া। চাওকচোন ধুনীয়াকৈ শুকাইছে। আচলতে দৰৱটো ভেঁকুৰি যাব নালাগে বা মানে সেমেকা হ'ব নালাগে। দৰৱবিলাক একদম এনেকুৱা ফৰফৰীয়া হ'ব লাগে। সেইকাৰণে এইটো মাজে মাজে সিহঁতি ৰ'দত দি নাথাকে। সেইকাৰণে আপোনালোকে কি কৰিব, দৰৱটো আনিলে ঘৰতে ৰ'দত দি ল'ব, এনেকৈ ধুনীয়াকৈ এৰ'দ দি ল'ব। এনেকৈ পাল্টি কৰি দিব, পাল্টি কৰি দিব। ধুনীয়াকৈ শুকাইছে, দেখিছেনে? ধুনীয়াকৈ শুকাইছে। এইটো ভাঙিলে অকণমান, মই অকণমান পাল্টি কৰি দিলোঁ গোটেইকেইটা। পাল্টি কৰি দিলোঁ অকণমান। এইবিলাক শুকাব, ধুনীয়াকৈ শুকাব। তাৰপিছতে সাজ বনাম আৰু ধুনীয়াকৈ। বিহুত আহিব দেই সকলোৱে। চাপি দিয় ওচৰলৈ চাপি নাই হোৱা এতিয়া কৰা। 14তম ৰাষ্ট্ৰীয় ভোটাৰ দিৱস। ভোটাৰসকলৰ শপত গ্ৰহণ। আমি ভাৰতীয় নাগৰিকসকলে গণতন্ত্ৰৰ ওপৰত আস্থা ৰাখি ইয়াৰ দ্বাৰা আমাৰ দেশখনৰ গণতান্ত্ৰিক পৰম্পৰা আৰু মুক্ত স্বচ্ছ তথা শান্তিপূৰ্ণ নিৰ্বাচনৰ মৰ্যাদা অটুট ৰাখিবলৈ প্ৰতিটো নিৰ্বাচনতে নিৰ্ভয়ে তথা ধৰ্ম বৰ্ণ জাতি সম্প্ৰদায় ভাষা বা আন যিকোনো প্ৰলোভনৰ দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ ভোটদান কৰিবলৈ শপত ল'লো।